সেইটো বিৰাট জমনি কাহিনী আছিলে আকৌ। মোৰ ভাগতো জমনি বুলি ক'বলৈ আহিছ। তই পিছে সেই গছত উঠি নামিব নজনা হওঁতে সেই জখলা আমি নমাইছিলো যে, সেইটো কাহিনী মনত নাই? সেইটো কম জমনি আছিলে নেকি? এই ফটা কানিক নমাবলৈ জখলা আমাৰ কাহিনীটো বৰ সাংঘাতিক আছিলেতো। বিৰাট জমনি কাহিনী আছিলে আকৌ। এই মেকুৰী গতে উঠিব জানে নামিব নাজানে বোলে, তেনেকুৱা নিচিনাহে হৈছিলে। সেইটোতকৈ পুতুকণক চাইকেলে হেঁচা মাৰি ধৰি থকা কাহিনীটোহে আৰু বেছি জমনি আছিলে। আগতে চিঞৰ বাখৰ লগাই আছে, উঠিও আহিব জনা নাই। বে সেইটো কাহিনীও সাংঘাতিক জমনি আছিলে আকৌ। এই কেতিয়াবা আগৰ পুৰণা কাহিনীবোৰ মনত পৰিলে অকলে অকলে হাঁহি উঠে ন। ৰচোন ৰ এই পুতুকণৰ কথা কওঁতেহে মনত পৰিছে। আজি ভেবেলা পুতুকণ কি হ'ল? আনকালে সন্ধিয়া টাইমত আড্ডা দিবলৈ সদায় আহে, আজি এটাও দেখা দেখি নাই যে। হয়তো ময়ো কথাটো এতিয়াহে মন কৰিছো। আমাৰ যাবই হ'ল, সেইকেইটা এতিয়ালৈকে আহি পোৱাহিয়ে নাই যে। নাহিব চাগে আজি। ভেবেলা আৰু পুতুকণৰ নাম ললিহে সেইকেইটা দেখিছ নাই আহি আছে। পাই সেই জহনি যোৱাকেইটা আয়ুস বৰ দীঘল নেকি? বোলে সেই নাম লওঁতে ওলালেহি মানুহে কয় নহয় বোলে আয়ুস দীঘল হ'ব। এইকেইটা তেনেকুৱা বস্তু যেনহে পাইছো। তহঁতি মানে আজি আমি দুটা নহাকে আড্ডা আৰম্ভ কৰিয়ে দিলি ন? তহঁতি কেইটা ইমান দেৰি নাই আহা। এতিয়াহে আড্ডা আৰু জমনি হ'ব। মুনুকণ আহোঁতে তই কেলে মোক মাত এষাৰ লগাই থৈ আহিব নোৱাৰিলি? তহঁতি কেইটা নাই অহা বুলিহে আমি নাই অহা হৈছিলে। সদায় তহঁতি আগতীয়াকে আহ আকৌ। মই আজিও আহিলি বুলিহে নেমাতিলো, নহলে কেলে নেমাতিলোহেঁতেননো? পলথিন কি হ'ল? মাত বোল নাই, থম থম মদন গোপাল হৈ বহি আছ যে? গাটো ভাল নাই জ্বৰ, মাথা বিষ, পানী লগা, কিহে যে পাইছে মানে ঠিকনা নাই। তহঁতি বেয়া পাবি বুলিহে সন্ধিয়া সময়ত ওলাই আহিলো, নহলে আজি আহিবলৈকে মন নাছিলে। ডেকা ল'ৰাই জ্বৰ মাথা বিষত কি মন বেয়া কৰি থাকে নেকি? সদায় ফূৰ্তি থাকিব লাগে, ফূৰ্তি। মন চাংগাটো চব চাংগা। পলথিন তই টেনচন নলবি। আমি দুটাই আজি প্লেন এটা বনাই আহিছো। আজি পটককে ঘৰলৈ যোৱাত নাই দেই, অকমান দেৰিকে যাম। এই যিটো প্লেন বনাই আহিছো সেইটো প্লেনত গলে চাবি তোৰ জ্বৰ, মাথা বিষ, পানী লগা চব ভাল হৈ যাব। কেনেকুৱা প্লেন বনাই আনিছো সেইটো? এই বেমাৰ ভাল হৈ যোৱা প্লেন? কচোন ক। পুতুকণ কৈ দে তেতিয়া প্লেনটো কথা। এই অপেনিংটো তইহে কৰিছ, তইহে ক নহলে। মই অপেনিংটো কৰি দিলোৱেচোন, বাকীডোখৰ কলেই হৈছে। একো নহয়। এইকেইটা মানে কি প্লেন বনাই আনিছ? কচোন ক, কোনোবা এটা কলেই হৈছে। আজি আমাৰ গাঁও সেই হাতীমা পুখুৰীলৈ যাওঁ ব'ল। এইকেইটা মাথাকেইটা বেয়া হ'ল নেকি? হাতীমা পুখুৰীত ৰাতি হলে ভূত ওলাই বুলি কয় নহয়, গম নাপাও নেকি তহঁতি? হাতীমা পুখুৰী সেই মাজত আছে যে ঘৰটো, সেই ঘৰটোত হেনো ৰাতি হলে ভূত ওলাই। সেই ঘৰটো এতিয়া ঘৰ নহয়, ৰজাদিনীয়া ঘৰ। তহঁতি প্লেন বনাইছিলি আৰু বেলেগ প্লেন বনাবলৈ নেপালি হা? সেই ভূত চাবলৈ যোৱা প্লেনটোহে বনাবলৈ পালি। ভূত চাবলৈ নাযাওঁ নহয়, কিবা অনুসন্ধানতহে যাম। আমাৰচোন কিতাপত, বিজ্ঞান কিতাপত আছে ভূত নাই বুলিয়ে কয়। বিজ্ঞানেচোন ভূতক বিশ্বাসে নকৰে। আমাৰ আকৌ গাঁৱৰ মানুহখিনিয়ে সেই পুখুৰীটোৰ মাজত থকা ঘৰটোত ভূত আছে বুলি কয়। প্ৰকৃততে আছে নে নাই সেইটো প্ৰমাণ কৰিবলৈহে যাম। একো নহয় ব'ল। তহঁতি যা নহলে, মই নেযাওঁ নেকি? মায়ে মোক গম পাব লাগিলে পিঠি দুফাল কৰিব। তহঁতৰ মায়ে আকৌ তই নকলে কেনেকে গম পাব? বেছি দেৰি নহয়, যাম আৰু আহিম। একো নহয় ব'ল। ব'ল গলে গোটেইকেইটা যাওঁ। মোৰ হলে যাবলৈ মনটো নাছিলে দেই। কথাটো শুনিয়ে কিবা ভয়হে লাগিছে। তহঁতি লগ ধৰিছ যদি, কৈছ যদি ব'ল আৰু তেতিয়াহলে। মই কিন্তু আগতো নেযাওঁ, পিছতো নেযাওঁ, আকৌ মাজতহে যাম। হ'ব দে, মাজতে যাবি বাৰু। ব'ল এতিয়া। পলথিন তইও উঠাই নাই যে, তোৰো যাবলৈ মন নাছিলে নেকি? আহ এইবিলাক কামতে পলথিন নেযাব নে? মই কথা এটা চিন্তা কৰিহে বহি আছিলো। ভূতক নাকত ধৰি চাকত ঘূৰা মানুহে আমুকা, আৰু আমুকা নেযাব? আকৌ তহঁতি ফুৱাই গৈছগে যে, মই কেলে মাজত যাম বুলি কোৱা নাছিলো? আকনো বহি আছ তেতিয়াহলে কেলে? মৰ ভয়াতিটো এইটো। মৰ ভয়াতি বুলি নহয় পলথিন। ভূতৰ কথা আছে ন? সঁচা সঁচিকে যদি সেই ঘৰটোত ভূত আছে, কেনেবাকে যদি ধৰেহি কি হব? সেইবিলাক ভাবিহে মোৰ ভয় লাগিছে। নাই সেইডাল ঘৰত ভূত নাই। এইবিলাক মানুহৰ চব মনৰ সন্দেহ। একো নহয় ব'ল, আমি অনুসন্ধানতহে গৈছো। ফটাকানি গৈছো হয়, তাত বেছি দেৰি নকৰো আকৌ দেই। 2 মিনিটমান থাকিম আৰু হাউতকে ঘূৰিমে দেই। এইটো মানে ভয়টো ইমান নেতো? আমিবোৰ আছোৱেচোন, তথাপিতো ইমান ভয় নেতো? মানুহটো মানে একদম পুঠি মাছৰ পিত দেই তোৰ সঁচাকে। হয় পাই, এইটো অকমান জোখতকে বেছিয়ে ভয় কৰে। কণপিতো ইমান ভয় খাব নালাগে নহয়, আমিবিলাক আছোৱেচোন। দে ব'ল নকৰো দে। ভূতে পালে গোটেইকেইটাকে পাব আৰু। এইটো মানে ভূত বুলি ভূত নোলাওতে ভূতৰ কাৰণে ভয় খাই মৰিব? পৃথিৱীত ক'ৰবাত ভূত দেখিছ নে কি কাহিনী বা হে? এইবিলাক চব মানুহৰ মনৰ সন্দেহে। বলচোন চাবি আজি ভূত আছে নে নাই প্ৰকৃততে। লেকচাৰ মাৰি আহিব নালাগে, অকমান সোনকালে খোজকেইটা চলা। ঘূৰি আহিবগে লাগিব নহয়, দেৰি হলে আকৌ ঘৰতো চিন্তা কৰি থাকিব কলে গল বুলি। ব'ল আগৰকেইটা স্পীডত নগলে পিছৰকেইটা যাব পাৰে নেকি কিবা? তহঁতিহে লেহেমীয়া খোজ দি গৈ আছ।
ঐ মুনুকণ, ঐ ফটাকানি, ঐ দেখিছ নাই পুখুৰী মাজৰ ঘৰটোলৈ মন কৰচোন। এই ঘৰটোত কিবা লাইট জ্বলি থকা নিচিনা লাগিছেচোন। দেখিছোতো নাকত। আৰু এটা কথা নহয় কণপিত, গম পাওঁ নে নেপাওঁ তই? সেই ঘৰটোত হেনো ৰাতি হ'লে লাইট নিজে নিজে জ্বলে বোলে। কি? লাইট নিজে নিজে জ্বলে? ঐ মুনুকণ, নেযাওঁৱে নেকি? তেতিয়াহ'লে সেই ঘৰটোত ভূত থকাটো খাটাং, বুজিছনে? আহা, এই কণপিতডাল মানে একো নহয় বলচোন। এই লাইটৰ চুইচ কোনোবাই দি থৈ যাহি চাগে আৰু কিহনো নিজে নিজে জ্বলিব। মুনুকণো যে কথা কিছুমান কওঁ আৰু কোনোবাই চুইচ দি থৈ যাবহি লাগিব, তেতিয়াহে জ্বলিব। তোন নিজে নিজে লাইট জ্বলিব নেকি? কিবা ওচৰৰ মানুহে কোনোবাই চুইচ দি থৈ যায়হি চাগে, নহ'লে ক'ত জ্বলিব লাইট? এই ঘৰটোলৈ মন কৰচোন, কি ধুনীয়া লাগিছে ন দেখিবলৈ। একদম পানীৰ মাজত লাইট এহেঁতি ঘৰটো জিলিকি আছে। বাহ, দেখিয়ে মজা লাগিছে দেই। এই ঘৰটোত ৰাতি থাকিবলৈ মজা লাগিব কিন্তু আকৌ। সঁচাকে মজা লাগিব দেই। এই ফিল্মত দেখা কিবা একদম দামী ঘৰৰ নিচিনা লাগিছে ন? যি হ'লে হওক আমি গোটেইকেইটা নহ'লে ৰাতিৰ কাৰণে আজি থাকিয়ে যাওঁ নেকি? এই মজাটো লৈ যাওঁ, কেনেকুৱা লাগে। হেই পলথিন, পগলা হৈছে নেকি তই? ইয়াত ৰাতিটো থাকি গ'লে ঘৰত কিবা চিন্তা কৰি নাথাকিব নে? মোকতো কাইলৈ পিঠি ফালি দুখাও কৰিব। এইটো ক'ত থাকিমনো? এনেহে কৈছো, কিবা ধেমালিহে কৰিছো, সেইটো বুজি পোৱা নাই নেকি? ৰাতিটো ঘৰত গম নোপোৱাকে ইয়াত থাকিব লাগিলে অকল তোৰ পিঠি দুফাল হোৱাই নহয়, মোৰ ভাগৰ চাগে 4 ফাল মান হ'ব। তোৰ মানে সেই গৰু পিটনলৈ ভয় লাগে ন? নেলাগিব নেকি কিবা? যেতিয়া দিয়ে একদম ভেৰণ গৰু কোবাই দি কোবাইতো। তোক পিটন দিয়া মই দেখিছো নহয়। ভেৰণীয়া গৰুকো তাতকে অকমান মৰমতহে পিতে, তোক তাতকে অলপ বেছিকে পিতে, বুজিছনে? ফটাকানি, এই দলংখনেদি যাবি নে সেই পুখুৰীত সাঁতুৰি যাবি ন? এতিয়াই ৰাতিখন পানীত নেহাতোঁ দেই, মহে কামুৰিব। এই দলঙেদিয়ে যাওঁ ব'ল। ব'ল ব'ল। বা কি ধুনীয়া লাগিছে চাবলৈ, চাচোন। আৰু দৰজাখন খোলাই থাকে নে কিনো বাৰু? কেনেকেহে কবি এতিয়া? তইও আজি আহিছ, ময়ো আজি আহিছো। ভিতৰলৈ যাওঁ ব'লচোন। এই ভিতৰৰ পৰিৱেশবিলাক চাইহে গম পাম। কণপিত, ৰখি থাকিব নালাগে, ব'ল ব'ল, এই ভিতৰলৈ সোমাই ব'ল। ভিতৰলৈ সোমাই ব'ল ক'বলৈ আহিছ? এনেই মই ভয় খাই আছো, এনেই মই ভয়ত নাহো বুলি কৈ আছিলো, আকৌ মোকহে তহঁতি চবতকে আগতীয়াকৈ পঠিয়াইছ। একো নহয় ব'ল, আমিবোৰ আছো নহয় তোৰ পিছত। কিবা হ'লে আমি আছোতো, টেনচন কেলে লৈছ? এইটো দৰজা মুখতে গৈ আকৌ ৰখিলেগে। ব'ল আকৌ সোমাই ব'ল, তই সোমাই গ'লেহে আমি কেইটা যাব পাৰিম। দেখিছ নাই কিমান অকমানি দলং? গৈছো ৰ। তহঁতৰ পৰা মানে শান্তি নাই আৰু, ভয়ো লাগিছে নহয় আকৌ ঘপককে সোমাই যাবলৈ। কিহৰ ভয়ডাল লাগিছে এইটো? এই লাইট জ্বলি গোটেই দিন যেন জোনাক হৈ আছে। হয় পাই এইটো। ব'ল ব'ল কণপিত, সোমাই ব'ল, একো নহয় ব'ল। ভেবেলা, সিহঁতিকেইটা সোমাই গৈছে, আমি দুটা নহ'লে দৰজা মুখতে ৰখি থাকো নেকি ন? সিহঁতি আকৌ কিবা বিপদত পৰিলে মানুহক খবৰ দিবলৈ মানুহ লাগিব নহয়। এইটো কিহৰ বিপদত পৰিবগে? কি আছে এডাল ঘৰত? ব'ল ব'ল, সোমাই ব'ল। তেতিয়াহ'লে গৈ আছো, ব'ল ব'ল। ফটাকানি, কি হ'ল? ঘৰটো লাইট চাইট চব নুমাই থাকিলে যে? কি হ'ল? দৰজাখনো নিজে নিজে বন্ধ হৈ থাকিলে। পুতুকণ, কি হ'ব এতিয়া? কি হ'ব মানে? কিবা মাত এটা শুনিছিলি নাই অকমান আগত? কি কুলুলু কালালা কৰি আছে? তহঁতিহে কৈছিলি ভূত নাই। এই ঘৰটোত ভূত থকাটো খাটাং, বুজিছনে? আমি আজি গোটেইকেইটা মৰিলো আৰু। পলথিন, কি হ'ব এতিয়া? কিবা এটা উপায় উলিয়া না বাবা। এই ঘৰটোৰ পৰা যেনে তেনে ওলাই ল'ব পাৰিলে আজিৰ পৰা এইটো ঘৰত সন্ধান কৰিবলৈ নাহো আৰু দেই। কি অদ্ভুত মাতবিলাক ওলাইছে। ভেলেঙা লাগি তাতে ৰখি থাকিব নালাগে, দৰজাখনৰ ওচৰলৈ। দৰজাখন ঠেল হিয়া, কেনেবাকে খোল খাই যায় নেকি আকৌ। ফটাকানি, পুতুকণ, কণপিত, ভেবেলা, গোটেইকেইটা দৰজাখন খুলি কেনেবাকে ওলাই ল'ব পাৰিলে আজিৰ পৰা এইটো ঘৰলৈ নাহো আৰু দেই। আমাৰ গাঁৱৰ মানুহবোৰে মিছা কথা নকয়, সঁচা কথাই কয়। এই জহনী যোৱা পুখুৰীৰ মাজত ঘৰটোত সঁচাকে এইটো ভূতৰ ঘৰ, জাননে? ইয়াত ভূত আছে। মই ভেবেলা সেইটো কাৰণে কৈছিলো আকৌ, আমি দুটা নহ'লে দৰজাখনৰ ওচৰতে ৰখি থাকো নেকি। এতিয়া দেখিছ, তইহে কৈছিলি একো বিপদ নহয় বুলি। এতিয়া গোটেইকেইটা সোমাই ল'লো, মামুলি ডাঙৰ বিপদত পৰিলো এতিয়া। মইনো কি জানো এনেকুৱা হ'ব বুলি আগতে গম পোৱাহেঁতেন এই জহনী যোৱা ভূত বাংলাটোত নোসোমালোহেঁতেন। মুনুকণ, ফটাকানি, কথা পাতি থাকিব নালাগে, ঠেল দৰজাখন ঠেল। আজি যদি ইয়াতে আমাৰ কিবা এটা হয়, ঘৰলৈ যদি যাব নোৱাৰো, ঘৰত মামুলি চিন্তা কৰি থাকিবনে? ক'লে গ'লো কি হ'লো কোনো একো গমেই নাপাব। ফটাকানি, এইটো কিহৰ মাত শুনিছ নাই? কেনেকে চিঞৰ বাখৰ কৰি আছে চা। বাপৰে, ফটাকানি, ভেবেলা, মুনুকণ, মই কেনেবাকে ওলাই আহিলো, মই বাঢ়ি পাই গ'লোহি। পুতুকণ, তই কোনপিনে ওলালি? কোনপিনে ওলালি মানে? মই নিজে নাজানো কোনপিনে ওলালো, মুঠতে মই বাঢ়ি পাই গ'লোহি। তহঁতি কিবা এটা কৰি যেনে তেনে ওলা, বুজিছনে? নহ'লে জহনী যোৱা ভূতটোৱে আজি গোটেইকেইটাকে থলে আৰু। এইটোৱে ক'ত চিঞৰ বাখৰ কৰিছে? পুতুকণ, তই কোন দোকানত আছ? এই দৰজাখন বাঢ়ি পিনে টানচোন। মই এতিয়া দৰজাখনৰ ওচৰলৈ নাযাওঁ দেই। আকৌ যদি কেনেবাকে মই ভিতৰত সোমাই যাওঁ, ওলাবলৈকে মুস্কিল হৈ যাব। মই এটা কাম কৰোঁ, তহঁতি অকণমান ধৈৰ্য ধৰ। মই আমাৰ পাপাহঁতক, দাদাহঁতক খবৰটো দি দিওঁগে ৰ। পুতুকণ, যা, সোনকালে খবৰটো দেগে যা।
ইয়াত এতিয়া আমি এনেকে আৰু বেছি দেৰি সোমাই থাকিব লাগিলে ভূতে নেমাৰিলে ভয়তে মৰিম আৰু এতিয়া ঐ নেমু আমাৰ অলগদ্ধকেইটা ইয়াতো নাইচোন আনকালেতো গোটেইকেইটা ইয়াতে কথা পাতি বহি থাকে আজি ইয়াতো নাই যে কলে যাব পাৰে বাৰু তাকেহে পায় এই মোৰ কিবা লাহে লাহে মনলৈ কিবা কিবি চিন্তাবোৰহে আহিবলৈ ধৰিছে আৰু আনকালে ল'ৰাকেইটা ইয়াতে থাকে আজি আকৌ কলে গ'লে এটাও নাই ঐ কেনেবাকে মৰা কটাই পোৱা নাইতো হেই মৰা কটাই পালো গোটেইকেইটাকে নিব নেকি কিবা যেনেকে হ'লেও এটা হ'লেও দৌৰ মাৰি বাচিব এতিয়া 6টাৰ ভিতৰত এটাও নাই যে ঐ পেটুৱা কাম এটা কৰোঁ বুজিছ এই ইয়াতে ৰখি থাকি লাভ নহ'ব এই পালোৱানহঁতৰ ঘৰলৈকে গৈ চাওঁ ব'লচোন কেনেবাকে আকৌ গোটেইকেইটা পালোৱানহঁতৰ ঘৰত বহি থকাকে নাইতো ঐ হ'বও পাৰে দেই বলচোন বল পালোৱানহঁতৰ ঘৰৰ পৰা আহোঁগে এইকেইটাক মানে যদি কেনেবাকে মই পালোৱানহঁতৰ ঘৰত পাওঁগে নহয় ঐ ধৰি লৈ এনেকুৱা পিটন দিম ঐ জীৱনত ইহঁতি মানে এনেকে ঘৰত নোকোৱাকে কলৈকো নাযাব আৰু আহচোন আগতে মানুহকেইটা আছে নে নাই সেইটোকে খবৰ লৈ লওঁ মই আকৌ অথনিৰ পৰা নিশ্চিন্ত হৈ আছো ভাবিছো আৰু গছৰ তলত বহি আড্ডা মাৰি আছে নহলে তহঁতৰ ঘৰত আছে এতিয়া তই আহি আমাৰ ঘৰত কথাটো কওঁতেহে ময়ো তেনেকেই ভাবিছিলোঁ এই তহঁতৰ ঘৰতে আছে বুলি ভাবি আছিলোঁ বোলো গছৰ তলত বহি আছিলে চাগে তাৰপিছত বোলো সেই পুতুকণহঁতৰ ঘৰলৈ গ'লগৈ নেকি সেই বুলিহে তহঁতৰ ঘৰত খবৰটো ল'বলৈ আহিছিলোঁ আকৌ নহ'লেতো মই কেতিয়াবাই বিচাৰ কোচা কৰিলোহেঁতেন ৰচোন সেইটো আমাৰ অলগদ্ধটো নহয় না একদম দৌৰ মাৰি মাৰি আহিছে যে আৰু বাকীকেইটা নাইচোন অকলেহে আহিছে হয়তো আকৌ সেইটো পুতুকণে হয় বাকীকেইটা ক'লে গ'ল আৰু সি বৰ বেলেগকৈ দৌৰ মাৰি আহিছে যে ক'ৰবাত কিবা এটা হৈছে গম পাইছনে পেটুৱা ব'লচোন ব'ল সোনকালে ব'ল পুতুকণ কি হ'ল আকৌ কান্দি কান্দি আহিছ এই মুনুকণহেঁত ক'ত ভেবেলাহেঁত বাকীকেইটা এটাও নাই যে অকল তই দৌৰ মাৰি মাৰি আহিছ যে মুনুকণ কণপিতক পতা কানি ভেবেলা পলছিল তেহেঁতি গোটেইকেইটা হেৰি যে আমাৰ সেই বৰপুখুৰীটোৰ মাজত থকা ঘৰটোতনোকে সোমাই আছে এতিয়া দৰ্জা চৰ্জা খুলিব নোৱাৰে ময়ো ঠেলিছো তেহেঁতিও ঠেলিছে ময়ো সোমাই গৈছিলো কেনেকে জানো মই বাহিৰলৈ ওলাব পাৰিলো জানো মই নিজে গম নাপাওঁ এই তোমালোকৰ খবৰটো দিবলৈ বুলিহে দৌৰ মাৰি আহিছো কি বৰপুখুৰী মানে সেই হাতীমাৰ পুখুৰীটোৰ কথা কৈছ নেকি দাদাই হাতীমাৰ পুখুৰীটোৰ কথাই কৈছো তেহেঁতি আকৌ তাত কেনেকে সোমালেগে কেনেকে সোমালেগে মানে হেৰি হ'ল দাদাই আমি মানে সেই মানুহে কয় যে সেইটো ঘৰত ভূত আছে বুলি আমি প্ৰকৃততে ভূত আছে নে নাই বুলি গোটেইকেইটা চাবলৈ গৈছিলো যাওঁতে সোমাই গলো তাৰপিছত লাইট চাইটো অফ হৈ থাকিলে দৰ্জাখনো নিজে নিজে বন্ধ হৈ থাকিলে ওলাবই পৰা নাই হৈছিলে মই কেনেকে কোনপিনে ওলালো জানো খালি তহঁতি মানে একদম মাথা চাথা খাই দিবি দেই নেমু এতিয়া ৰখি থাকিব নালাগে বুজিছনে বল পটাপট বল হাতীমাৰ পুখুৰীলৈ যাওঁ বল এইকেইটাই মানে কলিজা খাব দে সঁচাকে কি দৰকাৰ আছিলে বাৰু সেই ভূত থকা ঘৰটোৰ ভিতৰত তেহেঁতৰ সোমাবলৈ ব'লচোন ব'ল কি বা হৈছে সেইকেইটা এতিয়া হেল্ল' গাইজ ভিডিঅ'টো আজিলৈ ইমানেই ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক এটা মাৰিবলৈ নাপাহৰিব আকৌ আৰু যদি আপুনি আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লেতো চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ ভুলতো নাপাহৰিব তেনেহ'লে আজিলৈ আহোঁ বাই বাই